নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা আগমনী আৰক্ষীৰ বৃহৎ সফলতা এক গোপন সূত্ৰৰ অভিযান চলাই জব্দ কৰিলে ৬টাকৈ চোৰাং গৰু নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন আগমনী আৰক্ষীৰ বৃহৎ সফলতা এক গোপন সূত্ৰৰ অভিযান চলাই জব্দ কৰে ৬টাকৈ চোৰাং গৰু জানিব পৰা মতে আগমনী আৰক্ষীয়ে অভিযান চলাই অসম বংগৰ সীমান্তৱৰ্তী গুৰ ঝাপুচাবাৰীৰ পৰা ৬টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে এটা গো মাফিয়া চক্ৰই বহিৰাজ্যৰ চোৰাং পথেৰে গুৰ ঝাপুচাবাৰীলৈ চোৰাং গৰু সৰবৰাহ কৰি নদী পথেৰে বাংলাদেশলৈ গৰু চালান কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে গৰু ব্যৱসায়ী দলটোৱে 10টা চোৰাং গৰু গুৰ ঝাপুচাবাৰীলৈ কঢ়িয়াই নিয়াৰ পথত ৰাইজে আটক কৰি আগমনী আৰক্ষীক খবৰ দিয়ে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে গো মাফিয়াৰ দলটো 4টা গৰুলৈ পলায়ন কৰে পিছত আগমনী আৰক্ষীয়ে উপস্থিত হৈ 6টা গৰু জব্দ কৰিবলৈ সক্ষম হয় চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আগমনী আৰক্ষীক খবৰ দিয়াৰ অভিযোগত গো মাফিয়াৰ দলটোৱে গাঁওখনৰ আইজুল হক নামৰ ব্যক্তিগৰাকীৰ গৃহত প্ৰৱেশ কৰি ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলিছে ব্যুৰ ৰিপৰ্ট নিউজ নাও